নমস্কাৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে। ডিব্ৰুগড়ৰ চৌকিডিং খেলপথাৰত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পাতিব লাগে বুলি আজি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বেনাৰত, কিন্তু সেই ছাত্ৰ সন্থাৰ সভাপতিজনেই গম নাপায় যে এনেকুৱা এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সিদিনাখন ট্ৰাইবেল সংঘৰ পৰা খেদা খোৱা মিলন সোণোৱাল ডাঙৰীয়াই আজিৰ দিনত গোটেই সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কিছু নেতাক লৈ ৰাজনীতি কৰি আছে বা সোণোৱাল সমাজক হাইজেক কৰি বা সোণোৱাল সমাজক বিপদে পৰিচালিত কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। এটা কথা ঠিক, প্ৰথমে মিলন সোণোৱাল ডাঙৰীয়াই তেখেতে সোণোৱাল সমাজক ইমানেই বেছি ভাল পায় বা সোণোৱাল জনগোষ্ঠীটোক ইমানেই বেছি ভাল পায় বুলি তেখেতে প্ৰতিষ্ঠা কৰিব গৈ আছে। এটা কথা ঠিক, আপুনি কিমানজন অনা সোণোৱাল লোকসকলক সোণোৱালত আপুনি অন্তৰ্ভুক্ত কৰিলে তাৰ উত্তৰ আপুনি কেতিয়াবা দিব পাৰিবনে? আজিৰ ডেটত গোটেই সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সেই নিৰ্বাচন পাতিবৰ কাৰণে আপোনালোকে ঠিকেই দাবী জনাইছে, কিন্তু শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন পাতিব লাগে বুলি কিয় আপোনালোকে প্ৰতিবাদ কৰিব পৰা নাই? আৰু আমাৰ দৃষ্টিগোচৰ হৈছে বা আমি গম পাইছোঁ যে গোটেই পৰিষদটো নিৰ্বাচন পাতিবৰ কাৰণে বা দাবী জনাবৰ কাৰণে বা এই প্ৰতিবাদী কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিবৰ কাৰণে আৰ্থিকভাৱে সহায় সহযোগিতা কৰা মানুহজনেই টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, বেক ছাইডৰ পৰা ফাইনেন্স কৰা মানুহজনেই। কিন্তু এটা কথা ঠিক, যেনেকৈ নিৰ্বাচন আহিলে সেই দুজন তিনিজন নেতাৰ নিজৰ ব্যক্তিগত লাভৰ কাৰণে বা পকেট গৰম কৰি ৰাখিবৰ কাৰণে গোটেই সোণোৱাল জনগোষ্ঠীটোক বিপদে পৰিচালিত কৰি আছে। কিন্তু ডিব্ৰুগড়ৰ আজিৰ সেই অনুষ্ঠানটো বা সেই প্ৰতিবাদী কাৰ্যসূচীটো তেখেতসকলে যেনেকৈ প্ৰচাৰ কৰিছিলে যে লাখে লাখে সোণোৱাল লোকসকল আহিব, তাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰেই পাতিব লাগে বুলি বা সোনকালে পাতিব লাগে বুলি। এটা কথা ঠিক, নিৰ্বাচন কিয় পাতিব লাগে? নিৰ্বাচন পাতিব লাগে, সেইটো আমাৰ সাংবিধানিক বা আমাৰ সংবিধানে দিয়া অধিকাৰ। কিন্তু নিৰ্বাচন পতাৰ আগত আমাৰ শুদ্ধ এখন ভোটাৰ তালিকা আমি প্ৰস্তুত কৰি ল'ব লাগিব। অনা সোণোৱাল লোকসকলৰ তাৰ পৰা নাম কৰ্তন কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি আমি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন আমি পাতিব লাগে। আমি সেইটোহে দাবী কৰিব লাগিছিলে চৰকাৰক। কিন্তু কেইজনমান ব্যক্তি বা কেইজনমান নেতাৰ সেই ব্যক্তিগত লাভৰ কাৰণে বা সেই নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে চৰকাৰখনক দাবী জনাই আছে। কিন্তু টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াৰ লগত থকা সাংগু পাংগুবোৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মুখত কিয় প্ৰতিবাদ কৰিব নোৱাৰে বা কিয় কথাবোৰ উত্থাপন কৰিব নোৱাৰে? সন্মুখত কিয় কথাবোৰ উত্থাপন কৰিব নোৱাৰে? তাত প্ৰশ্নবোধক চিন আছে। আপোনালোকক লগাই গোটেই সোণোৱাল জাতিটোক বিপদে পৰিচালিত কৰি থাকিলে নহ'ব। প্ৰথম কথা হ'ল, অনা সোণোৱাল লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পাতিব লাগিব, প্ৰথম কথা এক। আৰু মিলন সোণোৱাল ডাঙৰীয়াৰ দিনত কিমানজন অনা সোণোৱাল লোক সোণোৱাল পৰিয়ালত অন্তৰ্ভুক্ত কৰিলে তেখেতে, তাৰ উত্তৰ দিব লাগিব। নম্বৰ 2, নিৰ্বাচন আহিলেই বা বিধানসভা নিৰ্বাচন আহিলেই গোটেই সোণোৱাল জাতিটোক হাইজেক কৰি কেইজনমানৰ লাভৰ কাৰণে সোণোৱাল জাতিটোক বিপদে পৰিচালিত কৰিবৰ কাৰণে যিসকল নেতাই ফাইনেন্স বা পুঁজি যোগান ধৰে, সেইসকলৰ নাম বা সেইসকলৰ তালিকা স্পষ্ট কৰিব লাগে সোণোৱাল ৰাইজক, যে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সেই পুঁজি বা সেই ধনৰাশি ক'ৰ পৰা আৰু কেনেকৈ আহে। 3, নম্বৰ 4, আপোনালোকে প্ৰথমে অনা সোণোৱাল লোকসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পাতিব লাগে বুলি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰক বা প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে হাতত লওক। তেতিয়াহে আমি ভাবিম যে আপোনালোকে সঁচাকৈ জাতিটোক লৈ ভাল চিন্তা কৰিছে।
বা জাতিটোক বিপদে পৰিচালিত কৰা নাই বুলি আমি ভাবিবলৈ বাধ্য হ'ম। নহ'লে আমাৰ বহুত সন্দেহ উপজি পৰিব বা আমাৰ বহুত সন্দেহ মনত আহি পৰিব। আকৌ কৈছোঁ যে এই অনুষ্ঠানবোৰ বা এই প্ৰতিবাদী কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকে সেই ধন ক'ৰ পৰা আহৰণ কৰে বা আপোনালোকে পুঁজি ক'ত আহে, পুঁজি ক'ৰ পৰা আহে, সেইটো কথা আপোনালোকে স্পষ্ট কৰিব লাগে। আকৌ কৈছোঁ, আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বা প্ৰতিবাদী কাৰ্যসূচী লৈছে, আমাৰ তাত ক'ব লগা একো নাই। যেনেকৈ আপোনালোকে ডিব্ৰুগড়ত প্ৰচাৰ কৰিছে যে লাখে লাখে সোণোৱাল সমাজৰ লোক আহি চৌকিডিং খেলপথাৰ একদম ভৰি পৰিব, হাতৰ আঙুলি মূৰত গণিব পাৰিব কেইজন নেতা আহি তাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বা সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইফালে সভাপতিয়ে গম নাপায় যে এনেকুৱা এটা কাৰ্যসূচী আপোনালোকে হাতত লৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক আৰু লাজৰ বিষয় একো নাই। প্ৰথম কথা, নিজৰ পৰিয়ালটো বা নিজৰ ব্যক্তিগত লাভৰ কাৰণে বা নিজৰ ঘৰৰ সংসাৰ চলাবৰ কাৰণে আপোনালোকে সেই সোণোৱাল জাতিটোক বা সেই সোণোৱাল জনগোষ্ঠীটোক বিপদে পৰিচালিত নকৰিব। আকৌ কৈছোঁ, মই ইমান জনা শুনা ব্যক্তি নহয়, কিন্তু কেতিয়াবা দুখ লাগে যে আপোনালোকে সোণোৱাল সমাজক কিয় বিপদে পৰিচালিত কৰি আছে। প্ৰত্যেকে নেতা হ'ব লাগে, প্ৰত্যেকে লিডাৰ হ'ব লাগে, প্ৰত্যেকে মানে সেই কি বুলি কয় নহয়, নিজকে নিজে প্ৰতিষ্ঠা কৰিব লাগে নেতা বুলি। সেইবোৰ আগতে দৃষ্টিভংগী বাদ দিয়ক। যেনেকৈ নিৰ্বাচন আহিলে আপোনালোকৰ গাত বিহু লাগে, আপোনালোকে মনে মনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক গৈ বেলেগ এটা কথা বা বেলেগ এটা বিষয় উত্থাপন কৰিব বা বেলেগ এটা বিষয় কৈ আপোনালোকে টুপি পিন্ধাব। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া ডিব্ৰুগড় আহে বা গুৱাহাটীত আহি আপোনালোকে মনে মনে লগ কৰি আপোনালোকে কিছু কথাত বুজা পৰা কৰিব বা সেই লুইনজ্যোতি গগৈ ডাঙৰীয়াক নিৰ্বাচন অহাৰ লগে লগে মনে মনে লগ কৰি নিজৰ পকেট গৰম কৰিবৰ কাৰণে আপোনালোকে সোণোৱাল কছাৰী জনগোষ্ঠীটো আপোনালোকে বিপদে পৰিচালিত কৰি থাকিব, সেইটোতো হ'ব নোৱাৰে। আৰু এটা কথা ঠিক, প্ৰত্যেকে হয়তো চাগে ক'বলৈ ভয় কৰে বা প্ৰত্যেকে হয়তো ক'ব নোৱাৰে, কিন্তু এটা কথা ঠিক, সত্য কথা কেতিয়াও ঢাকি ৰাখিব নোৱাৰে বা লুকাই ৰাখিব নোৱাৰে। আকৌ কৈছোঁ, প্ৰত্যেকজন নেতাই প্ৰত্যেকজন ৰাজনৈতিক দলৰ যিসকল নেতা আছে তেখেতসকলে আপোনালোকৰ চৰিত্ৰ আৰু আপোনালোকৰ স্বভাৱ গম পায়, আপোনালোকৰ কথা জানে, কিন্তু তথাপিও আপোনালোকক নকয়। আপোনালোকে কেনেকৈ জাতিটোক বিপদে পৰিচালিত কৰি আছে সেইসকল নেতাও ভালদৰে বুজি পায়, জানে যে আপোনালোকে কিমান টুপি পিন্ধাই আছে। আজিৰ ডেটত আপোনালোকে সোণোৱাল সমাজৰ কিছু কাৰ্যসূচী বা সোণোৱাল সমাজৰ কাৰণে কোনটো কাম আপোনালোকে ভাল কৰিলে আপোনালোকে ৰাইজক অৱগত কৰক বা ৰাইজক আপোনালোকে জনাওক যে এইখিনি সোণোৱাল সমাজৰ কাৰণে এইখিনি ভাল কাম কৰিলোঁ। খালি নিজৰ পকেট গৰম হ'বৰ কাৰণে বা নিজৰ ব্যক্তিগত লাভৰ কাৰণে বা সেই টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াৰ সেই টকাকেইটা লৈ আপোনালোকে সেই কাৰ্যসূচী বা সেই জাতিটোক বিপদে পৰিচালিত কৰি থকা কামবোৰ বন্ধ কৰক। আকৌ কৈছোঁ, আপোনালোকে 100 বাৰ নহয়, আপোনালোকে 1000 বাৰ আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোকক 1000 বাৰ মই আপোনালোকক অনুৰোধ জনাওঁ যে সোণোৱাল জাতিটোক নিঃশেষ নকৰিব আৰু সেই শেষ কৰাৰ ষড়যন্ত্ৰ আপোনালোকে লিপ্ত নহ'ব। গতিকে ভাল কাম কৰক, ভাল চিন্তা কৰি কাম কৰি যাওক। মই সদায় আপোনালোকক সেইখিনিয়ে পৰামৰ্শ দিব পাৰিম। আৰু এজন নতুন প্ৰজন্মৰ সোণোৱাল এজন যুৱক হিচাপে সদায় মাত মাতি যাম আৰু মাত মাতিবই লাগিব। মই আকৌ কৈছোঁ, আপোনালোকে অনুষ্ঠানটো পাতিছে বা আপোনালোকে সেই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লৈছে, মই তাত বেয়া পোৱা নাই, কিন্তু আপোনালোকে সেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আপোনালোকে সেই চৰকাৰৰ সদস্যজনৰ পৰাই যদি আপোনালোকে টকা বা সেই দান বৰঙণি লৈ সেই প্ৰতিবাদী কাৰ্যসূচীটো যদি ৰূপায়ণ কৰে, তাতকৈ আৰু লাজৰ বিষয়ে কিবা থাকিব পাৰে জানো? নোৱাৰে। গতিকে সেইকাৰণে আকৌ কৈছোঁ, নিজকে নিজে এবাৰ সোধক বা জাতিটোৰ কাৰণে এবাৰ চিন্তা কৰক যে জাতিটোক কোনফালে গতি কৰিছে বা কোনফালে গৈছে বা কোনফালে আপোনালোকে নিব বিচাৰিছে। আকৌ কৈছোঁ, সিদিনাখন ট্ৰাইবেল সংঘৰ পৰা খেদা খোৱা নেতাই আজি সোণোৱাল সমাজৰ অভিভাৱক স্বৰূপ হৈ পৰিছে
বা অভিভাৱক হৈ উঠিবৰ কাৰণে নিজকে নিজে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। কাৰণ ট্ৰাইবেল সংঘত নোৱাৰিলে এতিয়া সোণোৱাল সমাজত কিজানি পাৰি নেকি সেই চেষ্টা কৰিছে। কিন্তু তেখেতে জানিব লাগে যে তেখেতৰ কলা অধ্যায় কিমানজন অনা সোণোৱালক সোণোৱাল উপাধি দি সোণোৱালত নাম অন্তৰ্ভুক্ত কৰিলে তেখেতে নিজকে নিজে এবাৰ সোধক। সেইটো মোৰ প্ৰশ্ন নহয়, সেইটো ৰাইজৰ মাজত উত্থাপন হোৱা এটা প্ৰশ্ন। গতিকে ইমানেই ক'লোঁ, ক'ৰবাত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আকৌ কৈছোঁ, নিৰ্বাচন পাতিব লাগে, সেইটো আমাৰ সংবিধানে দিয়া অধিকাৰ বা আমাৰ সেইটো প্ৰাপ্য। গতিকে আমি চৰকাৰখনক প্ৰতিবাদ কৰিব লাগিব বা প্ৰতিবাদ নকৰাকৈ আমি একো নেপাওঁ, সেইটো সত্য। কিন্তু সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পতাৰ আগত শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰিহে আমি নিৰ্বাচন পাতিব লাগিব বা আমি নিৰ্বাচন পতাৰ সেই জোৰ দিব লাগিব বা সেই শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণে আমি প্ৰথমে জোৰ দি ল'ব লাগিব। তাৰ পিছতহে দ্বিতীয়তে নিৰ্বাচন পাতাৰ আমি নিৰ্বাচন পাতিবৰ কাৰণে চৰকাৰক আমি দাবী জনাব লাগিব। যদি অনা সোণোৱাল লোকসকল যদি অন্তৰ্ভুক্ত হৈ থাকে সেইখন ভোটাৰ তালিকাত বা সেই ভোটাৰ লিষ্টত, তেন্তে সেই সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পতা অৰ্থহীন, কোনো অৰ্থই নাই। গতিকে তেনেকুৱা ধৰণৰ কথা। আকৌ কৈছোঁ, শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পাতিব লাগিব। তাৰ পিছতহে নিৰ্বাচন পাতক, তাত আমাৰ ক'ব লগা একো নাই। বা শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত নোহোৱালৈকে বা অনা সোণোৱাল লোকসকলৰ নাম কৰ্তন নকৰাকৈ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন কোনো কাৰণত পাতিব নোৱাৰে বা পাতিব নোৱাৰিব। সেইটো সচেতন সোণোৱাল কছাৰী যুৱক যুৱতীসকলৰ দাবী। ধন্যবাদ। জয় আই অসম।